চেৰেকা পাৰত মূল পথৰ ওপৰে বাগৰিছে দিখৌৰ নৈৰ বাঢ়নী পানী আৰু বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে প্লাবিত হৈছে। আৰু এই মুহূৰ্তত বিমল বৰা আহি উপস্থিত হৈছেহি। মই কিন্তু তাৰ পূৰ্বে মই পৰিৱেশটো দেখুৱাইছোঁ। এইটো হৈছে শিৱসাগৰৰ BG ৰোড আৰু এই BG ৰোডৰ যিটো হৈছে শিৱসাগৰ চহৰ আৰু নাজিৰা চৰাইদেউ সংযোগী এইটো হৈছে মূল পথ আৰু পথৰ ওপৰে বাগৰিছে পানী। ইতিমধ্যে বিস্তীৰ্ণ এলেকা প্লাবিত হৈছে। আৰু মই এই মুহূৰ্তত মন্ত্ৰী বিমল বৰা আহিছে আচলতে পৰিৱেশ পৰ্যবেক্ষণ কৰিবলৈ পৰিৱেশ পৰিস্থিতি এতিয়ালৈকে কেইবাটাও অঞ্চল আপুনি ভ্ৰমণ কৰিছে, কেনেকুৱা ধৰণৰ পৰিস্থিতি কি পাইছে আৰু কি ধৰণে আপোনালোকে এই ক্ষেত্ৰত ৰাইজক উদ্ধাৰ কৰিবলৈ কি ধৰণৰ যত্ন লৈছে? হয়, যোৱাকালি হঠাতে নাগালেণ্ডৰ প্ৰবল বৃষ্টিপাত হোৱাৰ ফলত আমাৰ শিৱসাগৰ আৰু চৰাইদেউ এই দুইখন জিলাৰ বিস্তীৰ্ণ অঞ্চল বানে যথেষ্ট ক্ষতিগ্ৰস্ত কৰি তুলিলে। বহুত বিস্তীৰ্ণ অঞ্চল আমগুৰি ৰেভিনিউ চাৰ্কুল, আপোনাৰ চন্তক বিহুবৰ ইত্যাদি অঞ্চলসমূহ বহুখন গাঁও ইতিমধ্যে পানীত ডুব গৈ আছে। আৰু এই সকলো লোকক উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ SDRF আৰু NDRF এই দুইটা বিভাগে যৎপৰোনাস্তি প্ৰয়াস চলাই আছে। প্ৰায় 30খনমান বোট এই উদ্ধাৰ কাৰ্যত নিয়োজিত হৈছে। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্যোগ গ্ৰহণ কৰিছে হেলিকপ্টাৰেৰে যাতে ৰেস্কিউ অপাৰেশ্যন কৰিব পাৰোঁ। আৰু ইতিমধ্যে হেলিকপ্টাৰে ৰেকি কৰিবৰ কাৰণে খন্তেক পিছতে বৰ্ডিং ফিল্ডত আহি উপস্থিত হ'ব। 4খন বায়ু সেনাৰ হেলিকপ্টাৰ তেওঁলোকে এই উদ্ধাৰ কাৰ্যত আমাক সহায় কৰিব। আৰু সেনা বাহিনীৰ লগতো আমি কথা পাতি আছোঁ, তেওঁলোকৰ হেলিকপ্টাৰো ইয়াত ব্যৱস্থা কৰিব পৰা যায় নেকি। গতিকে চৰকাৰে ৰাইজৰ সহযোগত দুৰ্গত ৰাইজক সহায় কৰিবৰ কাৰণে সকলোৱে অহোপুৰুষাৰ্থ কৰি আছে। হিচাপটো এতিয়ালৈকে আহি আছে, কিন্তু যোৱা কালিৰ পৰা প্ৰায় 510জন ঘৰত আবদ্ধ হৈ থকা লোকক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকক নিৰাপদ স্থানলৈ আমি স্থানান্তৰিত কৰিছোঁ। আমি কোনডোখৰ পৰা ঘূৰিলোঁ? আমি সিংহদুৱাৰ ওচৰৰ পৰা আমি গাড়ী পাৰ নহ'ল, তাত পানী যথেষ্ট পথৰ ওপৰেদি বাগৰাৰ কাৰণে গাড়ী পাৰ কৰিব নোৱাৰিলোঁ। গতিকে আমি পুনৰ এইফালেদি গৈ আমি যিখন হেলিকপ্টাৰ আহি আছে ৰেকি কৰিবৰ কাৰণে জিলা আয়ুক্ত মোৰ লগতে আছে। আমি কোন অঞ্চলত আমি ৰেস্কিউ অপাৰেশ্যন কৰিব লাগে এই বিষয়ে তেওঁলোকক অৱগত কৰিবৰ কাৰণে পুনৰ শিৱসাগৰলৈ গৈ আছোঁ। শিৱসাগৰ জিলা চৰাইদেউ জিলাতে ঘূৰিম। হয়, ইতিমধ্যে সদৰি কৰিছে যে বৰ্তমান যি ভয়াৱহ বান পৰিস্থিতি, এই বান পৰিস্থিতিত উদ্ধাৰ কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হ'ব। আৰু সেই হেলিকপ্টাৰ শিৱসাগৰ বৰ্ডিং খেলপথাৰ কিছু সময় পিছতে আচলতে হেলিকপ্টাৰ অৱতৰণ কৰিব, তাতে ৰেকি কৰিব, তাৰ পিছতে যাৱতীয় পদক্ষেপ আন পদক্ষেপসমূহ গ্ৰহণ কৰিব।